মিজোৰামত 113 কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা হৈছে। চাম্ফাই জিলাৰ জেখাও থানাৰ পৰা জব্দ কৰা হৈছে নিচাযুক্ত সামগ্ৰীখিনি। বুজন পৰিমাণৰ হেৰইনো জব্দ কৰিছে অসম ৰাইফলছে। ম্যানমাৰৰ পৰা দুজন লোকে সৰবৰাহ কৰিছিল এই ড্ৰাগছখিনি। অভিযানৰ উমন পাই টিয়াও নৈত জপিয়াই পলায়ন কৰিছে দুই সৰবৰাহকাৰীয়ে। ৰাজ্যখনৰ ৰাজধানী আইজলত জব্দ কৰা হৈছে বুজন পৰিমাণৰ এই সামগ্ৰীখিনি। লগতে বিস্ফোৰক সামগ্ৰী জব্দ কৰা হৈছে। 7,000 ডিটনেটৰ এটা সৰবৰাহকাৰীক আটক কৰিছে অসম ৰাইফলছে। মণিপুৰত আন এক অভিযানত 10 কোটি টকাৰ ব্ৰাউন চুগাৰ জব্দ কৰা হৈছে। টুপুলত 196টা চাবোনৰ বাকচৰ পৰা জব্দ কৰা হৈছে ব্ৰাউন চুগাৰখিনি। 113 কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা হৈছে। কেইবাটাও প্ৰান্তত চলোৱা হৈছিল এই অভিযানৰ সফল পৰিসমাপ্তি আমি দেখুৱাইছো। মিজোৰামত 113 কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা হৈছে। চাম্ফাই জিলাৰ জেখাও থানাৰ পৰা জব্দ কৰা হৈছে নিচাযুক্ত সামগ্ৰীখিনি। বুজন পৰিমাণৰ হেৰইনো জব্দ কৰিছে অসম ৰাইফলছে। ম্যানমাৰৰ পৰা দুজন লোকে সৰবৰাহ কৰি আনিছিল এই ড্ৰাগছখিনি। আনি থকাৰ পথতে জব্দ কৰা হৈছে। অভিযানৰ উমান পাই টিয়াও নৈত জপিয়াই পলায়ন কৰিছে দুই সৰবৰাহকাৰীয়ে। ৰাজ্যখনৰ ৰাজধানী আইজলত জব্দ কৰা হৈছে বুজন পৰিমাণৰ বিস্ফোৰক সামগ্ৰী। 7,000 ডিটনেটৰ এটা সৰবৰাহকাৰীক আটক কৰিছে অসম ৰাইফলছে। এই মুহূৰ্তত আমি অধিক তথ্য জানিবৰ বাবে ফোনযোগে সংযুক্ত হৈছে পশ্চিম কাৰ্বি আংলঙৰ ব্যুৰ' নিকেশ ৰয়ৰ সৈতে। নিকেশ, আপোনাৰ পৰা সবিশেষ তথ্য জানিব বিচাৰিছো। এফালে নিচাজাতীয় সামগ্ৰী, বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা হৈছে, এফালে বিস্ফোৰক সামগ্ৰী জব্দ কৰা হৈছে। ক'ব লাগিব যে উত্তৰ পূবৰ ড্ৰাগছৰ বিশাল সাম্ৰাজ্যৰ অভিকেন্দ্ৰত পৰিণত হৈছে মিজোৰাম। আৰু এই মিজোৰামৰ ভাৰত ম্যানমাৰ সীমান্তৱৰ্তী যি চাম্ফাই জিলাৰ জখাওতাৰত বিগত বহু বছৰৰ পৰাই আচলতে ক'ব লাগিব যে উত্তৰ পূবলৈ যিসমূহ মাৰাত্মক নিচাযুক্ত ড্ৰাগছ সৰবৰাহ কৰা হয়, ইয়াৰে অধিকাংশই কিন্তু মিজোৰামৰ ভাৰত ম্যানমাৰ সীমান্তৱৰ্তী চাম্ফাই জিলাৰ জখাওতাৰ সীমান্তৰেদি মিজোৰামত প্ৰৱেশ কৰে। আৰু মিজোৰামৰ পৰা পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে এইসমূহ নিচাযুক্ত সামগ্ৰী উত্তৰ পূবৰ বিভিন্ন ৰাজ্যলৈ সৰবৰাহ কৰি আহিছে। আৰু মাত্ৰ 2টা দিন পূৰ্বে ম্যানমাৰত এটা বিদ্ৰোহী সংগঠনৰ পৰা আচলতে 500 কোটিৰো অধিক টকা মূল্যৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছিল আন এটা বিদ্ৰোহী সংগঠন CDF-এ। আৰু এই ঘটনাৰ পিছতেই কিন্তু মিজোৰামৰ আৰক্ষী নিৰাপত্তাৰক্ষী চোৰাংচোৱাই স্বস্তিৰ নিশ্বাস পেলাইছিল যে অন্ততঃ মিজোৰামলৈ এই ভয়াৱহ যি বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰাৰ প্ৰচেষ্টা বিফল হোৱা বুলি। আৰু এই ঘটনাৰ মাত্ৰ 2টা দিনৰ পিছতেই কালি নিশাৰ ভাগত মিজোৰামৰ ম্যানমাৰ সীমান্তৱৰ্তী এই জখাওতাৰ অঞ্চলত অসম ৰাইফলছে এক ব্যাপক অভিযান আৰম্ভ কৰে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে। আৰু এনে অভিযান কালতেই জখাওতাৰৰ ভক্তেকাল, যিটো ম্যানমাৰ একেবাৰে সীমাতে লাগি থকা এখন গাঁও ভক্তেকাল, এই ভক্তেকাল গাঁৱতেই দুজন ম্যানমাৰৰ লোকে এটা বৃহৎ পৰিমাণৰ নিচাযুক্ত মেথামফেটামাইন টেবলেট, প্ৰায় 3,33,000টা এনে টেবলেট, আৰু লগতে বৃহৎ পৰিমাণৰ হেৰইন ম্যানমাৰৰ দিশৰ পৰা সীমান্তৰ টিয়াও নৈ পাৰ হৈ তেওঁলোকে মিজোৰামত প্ৰৱেশ কৰে। আৰু এই সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰাৰ পিছত অসম ৰাইফলছে এই দলটোক যেতিয়া খেদি যায়, 2টা সৰবৰাহকাৰীয়ে টিয়াও নৈত জপিয়াই তেওঁলোকে পলাইবলৈ সক্ষম হয় যদিও অসম ৰাইফলছৰ দলটোৱে প্ৰায় 113 কোটি টকা মূল্যৰ 3,33,000 মেথামফেটামাইন টেবলেটৰ লগতে বৃহৎ পৰিমাণৰ হেৰইন জব্দ কৰিবলৈ সক্ষম হয়। আৰু ইয়াৰ সমান্তৰালকে কিন্তু ৰাজধানী আইজলৰ চানমাৰী অঞ্চলৰ পৰা 7,000 ডিটনেটৰ এগৰাকী ম্যানমাৰ নাগৰিকৰ পৰা অসম ৰাইফলছে জব্দ কৰিবলৈ সক্ষম হয়। আৰু তদ্ৰূপ মাত্ৰ এটা দিন পূৰ্বেই মণিপুৰৰ ননী জিলাৰ টুইপলতো ম্যানমাৰৰ দিশৰ পৰা সৰবৰাহ কৰা প্ৰায় 2 কিলোতকৈ অধিক পৰিমাণৰ নিচাযুক্ত ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয় অসম ৰাইফলছে। গতিকে ক'ব লাগিব যে উত্তৰ পূবৰ বিশাল ড্ৰাগছ সাম্ৰাজ্যৰ হাবলৈ পৰিণত হৈছে মিজোৰাম। সময়ে সময়ে অসম ৰাইফল তথা নিৰাপত্তা বাহিনীসমূহে অভিযান চলাই এনে বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰি আহিছেও যদিও কিন্তু ম্যানমাৰৰ পৰা নিৰ্বিবাদে এনে নিচাযুক্ত সামগ্ৰী যে মিজোৰামৰ জৰিয়তে উত্তৰ পূবলৈ প্ৰেৰণ কৰা হৈ আছে, সেয়া এক দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিছে। হিমাশ্ৰী। হয়, এই মুহূৰ্তত নিকেশ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।